বন্ধ কুঠুৰিত সুদীৰ্ঘ 14 বছৰ তেনেই কম সময় নহয় 14টা বসন্ত বন্ধ কুঠুৰিত পাৰ কৰা এগৰাকী লোকে জীৱন সংগ্ৰামত পুনৰ অৱতীৰ্ণ হৈছে সন্তান আৰু পত্নীৰ সৈতে জীৱন যুঁজত জয়ী হোৱাৰ সংকল্প গ্ৰহণ কৰিছে তথাপি জীৱনক হেপাহেৰে খামুচ মাৰি ধৰিছে 14টা বসন্ত কাৰাৰুদ্ধ জীৱন কটায়ো জীৱনৰ নতুন অৰ্থ বিচাৰি পোৱা এজন ব্যক্তিৰ মনৰ বুজ ল'বলৈ আমি গৈছিলোঁ শিৱসাগৰলৈ এটা অপৰাধ অথবা এটা হত্যাকাণ্ড কিন্তু তাৰ বাবেও মানুহ অনুশোচনাৰে জৰ্জৰিত হয় তাৰ বাবেও মানুহে ভুঞ্জিবলগীয়া হয় বহু বছৰ অবাবতে নষ্ট কৰিবলগীয়া হয় জীৱনৰ অলেখ বসন্ত শিৱসাগৰ চাৰিঙৰ মানতলীয়া গাঁৱৰ ফুলেশ্বৰ ফুকন 1986 চনতেই উত্তেজনাৰ বশৱৰ্তী হৈ এক হত্যাকাণ্ড সংঘটিত কৰি 20 বছৰৰ বাবে কাৰাদণ্ডৰে দণ্ডিত হৈছিল এইজন লোক কিন্তু কাৰাবাসত থাকি নিজস্ব উপলব্ধিৰে জীৱন সম্পৰ্কীয় সকলো উপলব্ধি আয়ত্ত কৰাৰ পাছত 14 বছৰ কাৰাবাস খাটিয়ে মুক্ত জীৱন লাভ কৰিছিল এইজন লোকে অনুশোচনাও আহিছিল ভুলৰ পুনৰাবৃত্তি নকৰাৰ সিদ্ধান্ত লৈছিল এইজন ব্যক্তিয়ে সংকল্প আছিল একেটা ভুলকেই পুনৰাবৃত্তি নকৰাৰ জীৱনৰ ভুলৰ প্ৰায় শিক্ষা আহৰণ কৰি শিৱসাগৰ কেন্দ্ৰীয় কাৰাগাৰত থকা অন্য কয়দীসকলকো নীতি শিক্ষা দান কৰিছিল এই ফুলেশ্বৰ ফুকনে লাভ কৰিছিল শ্ৰেষ্ঠ কয়দীৰ সন্মান ওখ ওখ প্ৰাচীৰৰ মাজত এযুগ ধৰি আবদ্ধ হৈও ভাগি পৰা নাছিল এই মানুহজনৰ ভিতৰ মানুহজন সংকল্প লৈছিল মানুহৰ পৃথিৱীত মানুহৰ বাবে সহস্ৰবাৰ সুৰীয়াকৈ গান গোৱাৰ সেয়েহে বন্দিত্বৰ জীৱন পাৰ কৰি এতিয়া তেওঁ ব্যস্ত তেওঁৰ জীৱনৰ ফাটি যোৱা জালখন পুনৰ গুঠাত কেতিয়াবা যদি যোগ্য পিতৃ হিচাপে কেতিয়াবা যোগ্য স্বামী হিচাপে তেওঁৰ দায়িত্ব সুচাৰুৰূপে পালন কৰিছে ফুলেশ্বৰ ফুকন নামৰ এইজন ব্যক্তিয়ে এতিয়া এজন সফল খেতিয়ক তেওঁ অতীতৰ ভুলৰ পৰা শিক্ষা লৈ নাঙলৰ শিৰলুত সোণফলা মাটিৰ কামনা দেখিছে ফুলেশ্বৰ ফুকনে মই এতিয়া খেতি পথাৰ বেছি নহয় এনে অলপীয়াকৈ খেতি তাকে কৰি মেলি খাই আছো চাউল বিয়াটো এমাহ দুমাহমান কৰিলোঁ চাৰ্ভে কোম্পানী চাৰ বিয়া কোম্পানীত প্ৰায় দুমাহে হ'ল কৰিলোঁ এতিয়া সেই জব কাৰ্ড বুলি ওলাইছে জব কাৰ্ডতে এতিয়া সোমাই আছো মানুহ গৈ থাকে কাৰ বাবে কাৰ সন্ধানত বুকুত নিশাৰে জাগি থাকে ভৰহীন কোনো গতিকৰ খোজ কাৰ দুচকুৰ কুঁৱলীত সলনি হ'ব পাৰে জীৱনৰ গতিপথ সীমিত মাটিত খেতি কৰি কষ্টোপাৰ্জিত ধনেৰে জীৱন সংগ্ৰামত অৱতীৰ্ণ হৈছে অইন 10জন সাধাৰণ মানুহৰ দৰেই গাঁওবাসীয়েও আদৰি লৈছে ফুলেশ্বৰ ফুকনক কাৰণ তেওঁ ভুলৰ পৰা শিক্ষা লৈ নিজকে এজন আদৰ্শ মানুহ হিচাপে প্ৰতিষ্ঠা কৰাৰ মানসেৰে জীৱনৰ বাটত বাট বুলিছে তেওঁ যেতিয়া কাৰাবাসলৈ গৈছিল তেতিয়া আছিল 1.5 বছৰীয়া পুত্ৰ সন্তান এই 1.5 বছৰীয়া পুত্ৰ সন্তানো এতিয়া বৰটো হ'ল দেউতাক মই সকলোত নাপালোৱে এতিয়া পাই পিনি বহুত ভাল লাগিছে আৰু থাকি পিনি ভাল লাগিছে আৰু থাকি এতিয়া ঘৰতে কিছুমান কাম বনত তাৰমানে অকণমান সহায় হৈছে এতিয়া ইয়াতো গোটেই ঘৰৰ সমস্ত কাম কৰিবলগীয়া হৈছে টকা পইচা গোটাবলগীয়া হৈছে কি কৰি মেলি এতিয়া সেইটো সেইফালৰ পৰা সুখীয়ে পাইছোঁ পথ
পত্নী আৰু পুত্ৰক লৈ এখন সুখৰ সংসাৰৰ পাতনি মেলি এনেদৰেই জীৱন অতিবাহিত কৰিছে ফুলেশ্বৰ ফুকনৰ দৰে লোকে। জীৱনৰ তিক্ততাপূৰ্ণ দিনবোৰৰ কথা পাহৰি কাৰাবাসত কটোৱা সেই জীৱনৰ পৰাও শিক্ষা গ্ৰহণ কৰি জীৱনক সহজভাৱে গ্ৰহণ কৰিছে ফুলেশ্বৰ ফুকনে। এতিয়া ভালে থকাৰ সংগ্ৰামত অৱতীৰ্ণ হৈছে। লগতে পত্নী পুত্ৰকো ভালে ৰখাৰ দায়িত্ব গ্ৰহণ কৰিছে এই ফুলেশ্বৰ ফুকনে। ভুলৰ পৰা শিক্ষা লৈ জীৱনটো নতুনকৈ আৰম্ভ কৰা ফুলেশ্বৰ ফুকনহঁতৰ দৰে লোকৰো আছে এক জীৱনৰ সংগ্ৰাম। এই সংগ্ৰামত জয়ী হোৱাৰ লক্ষ্যৰেই বাট বুলিছে তেওঁলোক। হেঁপাহৰ জীৱন, বিভিন্ন অৰ্থৰে মহীয়ান জীৱন, তথাপি জীৱনত আছে বহুত সংগ্ৰাম। কাৰাৰুদ্ধ জীৱনত কি আছে কি নাই এনে বহু কথাই আমি পাতিম এই বিশেষ অনুষ্ঠানৰ মাজত। কিন্তু এতিয়া ল'ম সৰু এটা বাণিজ্যিক বিৰতি।